হৰি এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰিড মোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পৰ্কে যদি কিবা জানিব খোজে ইয়াত আমাৰ মাউচটো টিপি যাব। এয়া শংকৰী সংগীতৰ কিছুমান নৃত্য দিয়া হৈছে। এইটো এবাউট শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো শ্বৰ্ট হিষ্ট্ৰী মানুহে জানিবৰ কাৰণে, গোটেই পৃথিৱীৰ মানুহে জানিবৰ কাৰণে এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেইটো হিষ্ট্ৰীটো দিয়া হৈছে। পদাধিকাৰ ৰজনীকান্ত দত্ত আৰু প্ৰধান সম্পাদক এয়া এক্টিভিটিজ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক্টিভিটিজ অফ ট্ৰাষ্ট এণ্ড সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক্টিভিটিজ আৰু ট্ৰাষ্টৰ কথা আমাৰ যিবিলাক স্কুল আছে স্কুলবিলাকৰ নাম, আমাৰ যিবিলাক গ্ৰন্থ আছে এই গ্ৰন্থবিলাকৰ নাম আৰু সেইফালে সম্পাদনা বা লেখকৰ নাম, আমাৰ গোটেই গ্ৰন্থবিলাকৰ নাম, ইয়াত টোটেল গ্ৰন্থ যিমানবিলাক গ্ৰন্থ আছে গোটেই গ্ৰন্থবিলাকৰ নাম 78 আমাৰ গ্ৰন্থ আছে। এই গ্ৰন্থবিলাকৰ নামবিলাক আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি আনিছোঁ আৰু আমি ইয়াত দেখুৱাইছোঁ। ইয়াৰ বাহিৰেও আমাৰ পাব্লিকেশ্যন আছে, গুণমালা, এইবিলাক আমাৰ নিজা পাব্লিকেশ্যন। প্ৰজেক্ট ছাবমিটেড টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আমি কি কি প্ৰজেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ আমি দিছোঁ এইখিনি আমি লিখিছোঁ। 81 কলিয়াবৰ অধিৱেশন আমাৰ ইয়াত হৈ আছে। 81 কলিয়াবৰ ছেশ্যনৰ কথাখিনিও আমাৰ ইয়াত আছে। এয়া অধিৱেশনথলীৰ নামঘৰৰ পূৰ্বেখনৰ ফটোখন দিয়া হৈছে। আৰু অধিৱেশন সম্পৰ্কে জানিবলৈ ৰিপ'ৰ্ট এইবিলাক তাত আৰু বহুতখিনি কথা অধিৱেশনত থাকিব, সেইখিনি কথা আপুনি জানিব পাৰিব। ইয়াৰ পিছত আই কনকলতা ক্ষেত্ৰৰ এখন ফটো দিয়া হৈছে। ৰিচেপশ্যন কমিটিৰ বিষয়ববীয়াসকলৰ নাম দিয়া হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হেড অফিচ ক'ত আছে সেইটো দেখুৱাই দিয়া হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্ৰাঞ্চ অফিচ ৰূপনগৰ, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, ধুবুৰী, লখিমপুৰ, শিৱসাগৰটো ভুলত দেখিছা দেই, এইটো কাটিবা।